কি আমার অসম সরকারে ঘোষণা করা একটা আসনি যেটা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান এই স্কিমৰ আজি মানে ফর্ম ডিস্ট্রিবিউশন করা হল RGPত 7টা কাউন্টারত আমার এতিয়ালৈকে মানে 631টা ফর্ম ডিস্ট্রিবিউশন করা হয়েছে আর অলপ বাকি আছে। তো আমার ডিস্ট্রিক্টর ডিসি স্যার CO স্যারে আহিছিলে আহি তেওঁলোকে আমার তদারক কৰি গ'ল ভালেই কৈছে ভালো হয়েছে। আমার ইয়াত শান্তিপ্ৰিয়ভাৱে মানে আমার ফর্মখিনি ডিস্ট্রিবিউশন করা হয়ে আছে এতিয়ালৈকে শেষ হোৱা নাই হ'ব আৰু মানে 1930 মানে আমার হেৰি আছিলে এই গছ পুলি যে মানুহে যেতিয়া লৈছিলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তো সেইমতে আমাৰ ফৰ্মখিনি হয়তো SR আলমৰ মানুহে আমাক দিছে 1930 টোটেল তার ভিতৰত 1632 আমার মানে ডিস্ট্রিবিউশন ইতিমধ্যে করা হয়ে গেল। তো বাকি আছে 236 আমি এতিয়া কৰি আছোঁ ৰানিং চলি আছে আপোনালোকে চালে কি মেছেজ মানে মেছেজ আমাৰ আপাতত এইটোৱে আছে যে ফৰ্মখিনি লৈ সযতনে ৰাখিব আগতেই মানে যাতে কোনোবা দুষ্ট চক্ৰৰ হেৰিত কৰি ফিলাপ নকৰে কাৰণ ফিলাপ কৰাৰ ইনষ্ট্ৰাকশ্যনটো আমাক এতিয়াও পোৱা নাই বা জনোৱা নাই। 1 মাহৰ ভিতৰত হয়তো ফৰ্মখিনি জমা নিব মানে জমা নোৱাৰ পিছত হয়তো সুবিধাখিনি পাব। এইটোৱে কালাপানী গাঁও পঞ্চায়তত কাৰ্যালয়ত মই কালাপানী মণ্ডলৰ BJPৰ সভাপতি হিচাপে ইয়াতে আহিছোঁ। আমাৰ চৰকাৰ মহিলাসকলক উন্নতি কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষ তথা অসমত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। সেইসকলৰ ভিতৰত আমি আজি ইয়াত উপস্থিত হৈছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো আজি আৰম্ভ হৈছে গোটেই অসমত। সেই ক্ষেত্ৰত আমি আমাৰ কালাপানী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ আমাৰ সেলফ হেল্প গ্ৰুপৰ মহিলাসকলৰ লগত বিভিন্ন ফালত আলোচনা বিলোচনা কৰিলোঁ। তেখেতসকলে আমাৰ চৰকাৰৰ প্ৰতি যথেষ্ট সঁহাৰি আৰু সহযোগ আগবঢ়াইছে আৰু আমাৰ চৰকাৰে দিয়া বিভিন্ন শিতানত এই মহিলা সবলীকৰণ সম্পৰ্কে ভাৰত চৰকাৰে লোৱা আঁচনিবিলাক তেখেতে ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু আজি যিটো কাৰ্যসূচী সেইটোত আমাৰ সেলফ হেল্প গ্ৰুপৰ সকলো মহিলা অতি আনন্দিত যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে ধন্যবাদ জনাইছে আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতে ধন্যবাদ জনাইছে। এই ক্ষেত্ৰত আমি কালাপানী মণ্ডলৰ তৰফৰ পৰা আমাৰ যিটো কৰিবলগীয়া সেইখিনি আমি আজি আমাৰ কালাপানী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আমি সম্পন্ন কৰিলোঁ। এই ক্ষেত্ৰত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি ধন্যবাদ জনাইছোঁ। এই চৰকাৰে বিভিন্ন ফালে গোটেই ভাৰতবৰ্ষ তথা অসমত সকলো বিভাগত যথেষ্ট উন্নতি সাধন কৰিছে আৰু দুখীয়া নিচলা মানুহক চৰকাৰী আৱাস যোজনা যিটো IAYৰ ঘৰ এইবিলাক দিছে। উজ্জ্বলা যিটো স্কিম সেই গেছটো আমাৰ মহিলাসকলে পাইছে আৰু আমাৰ অসম চৰকাৰে মহিলাসকলক অৰুণোদয় যিটো আঁচনি সেইটো দিছে আৰু আমি সৰ্বভাৰতীয় পৰ্যায়ত PM কিষাণৰ আঁচনিটো আমি সকলো জনসাধাৰণে পাই আছোঁ। আৰু লগতে আমাৰ যিবিলাক লেট্ৰিনৰ ব্যৱস্থা সেইটো আমাৰ আগৰ পৰা চলি আছে আৰু বৰ্তমানো অনলাইন যোগে 18,000কৈ টকা আমাৰ হিতাধিকাৰীবিলাকে পাই আছে। তো বিভিন্ন শিতানত আমাৰ এই চৰকাৰে জনসাধাৰণক উন্নতি কৰিবলৈ বিভিন্ন ফালে কাম কৰি আছে।
আৰু বৰ্তমান আমাৰ মাইনৰিটি সম্প্ৰদায় মুছলমান মানুহবিলাকক লগতে খ্ৰীষ্টান আৰু শিখ সম্প্ৰদায়ৰ মানুহক ইতিমধ্যে আমাৰ এই বিজেপি চৰকাৰে 80% ছাবচিডিত ঘোষণা কৰিছে। টটো ৰিক্সা দিব, চিলাই মেচিন দিব আৰু লগতে এই সেল্ফ হেল্প গ্ৰুপক বিভিন্ন ফালে ডেভেলপ কৰাৰ কাৰণে ডিজাইন মেচিন 80% ছাবচিডিত দিব আৰু লগতে কাগজৰ যিটো ফেক্টৰী সেইটো দিব। এই গোটেইবিলাক কাম কাজ আমি আমাৰ বিজেপি চৰকাৰৰ চাই পেলাই আমি নথৈ আনন্দিত আৰু গৌৰৱান্বিত। সেই হিচাপে আমি ভাৰতীয় জনতা পাৰ্টিক দীৰ্ঘায়ু কামনা কৰিলোঁ। এইখিনি কৈয়ে মই মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।